নৱজ্যোতি ব্লগ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। গ্ৰামীণ ডাক সেৱক অৰ্থাৎ GDSৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। 31 জানুৱাৰীৰ পৰা ইয়াৰ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে আৰু বৰ্তমান 2 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ এপ্লিকেশ্যনৰ সাবমিট বৰ্তমান আৰম্ভ হৈ গৈছে। 16 ফেব্ৰুৱাৰীলৈকে আপুনি ইয়াক এপ্লাই কৰিব পাৰিব। গতিকে 28,740টা পদৰ কাৰণে কেনেকৈ এপ্লাই কৰিব আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো আজি এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে এই ভিডিঅ'ৰ সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই যাব নিজৰ মোবাইল বা লেপটপত কৰিবৰ কাৰণে। গ্ৰামীণ ডাক সেৱক অৰ্থাৎ পোষ্টৰ কাৰণে আপোনালোকে কেনেদৰে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি ভিডিঅ'টো লাইক কৰে তেতিয়াহ'লে লাইক এটা কৰিব নাপাহৰিব। আৰু আপোনালোকে যদি চেনেলটোত পোন প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। indiapost.govin.indiaonline.com মই ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব। আপোনালোকে সকলোৱে তাত ক্লিক কৰি এইটো ৱেবছাইটত আহি পৰিব। ইয়াত লিখা আছে গ্ৰামীণ ডাক সেৱা GDS অনলাইন ইনক্ৰিমেণ্ট শিডিউল 1 জানুৱাৰী 2026। আপোনালোকে নটিফিকেশ্যন বিলাক যদি চাই তেতিয়াহ'লে এই নটিফিকেশ্যন বিলাক আপোনালোকে চাব পাৰিব। এই নটিফিকেশ্যন বিলাক আছে ভাৰত চৰকাৰ গভৰ্ণমেণ্ট ইণ্ডিয়া মন্ত্ৰালয় আৰু এপ্লিকেশ্যন কেনে কি কৰিব লাগে আপোনালোকে এইখিনি চাই মেলি ল'ব। এতিয়া আপোনালোকে প্ৰথমতে যদি আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব, ক্লিক হেয়াৰ টু ৰেজিষ্ট্ৰেশ্যন এপ্লাই। তাত ক্লিক কৰাৰ লগে লগে ইয়াত দুটা অপশ্যন ওলাই পৰিব, নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে যদি প্ৰথমবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব গৈছে তেতিয়াহ'লে সেইটোত কৰিব লাগিব নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন। আৰু যদি আপোনাৰ অলৰেডি আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন আইডিটো বনাই থৈছে তেতিয়াহ'লে এইটো বনাব লাগিব কেণ্ডিডেট লগ ইন। যিহেতু মই বনোৱাই থোৱা নাই তেতিয়াহ'লে মই এতিয়া কৰিম নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন। নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন বুলি মাৰাৰ লগে লগে দুটা ডিটেইলছ দিব লাগিব, কণ্টেক্ট তাৰপিছত আৰু আপোনাৰ বাকীখিনি ডিটেইলছ ফিল আপ কৰিব লাগিব। প্ৰথমতে আপোনালোকৰ নিজৰ লগত থকা মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰ যিকোনো হ'লেও হ'ব। কিছুমানে ডাউট হ'ব পাৰে যে মোৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ আছে সেইটো লাগিব নেকি, বা মোৰ আধাৰ কাৰ্ডত এতিয়া মোৰ যিটো মোবাইল নম্বৰ আছে সেইটো মোবাইল নাই, মই এতিয়া কি কৰিম। কোনো কথা নাই, আপোনালোকৰ হাতত যিটো মোবাইল নম্বৰ থাকিব সেইটো ইউজ কৰিব পাৰে। আৰু ইয়াত বিচাৰিছে ইমেইল এড্ৰেছ। আপোনালোকে যিটো ইমেইল এড্ৰেছ আপোনালোকৰ লগত আছে সেই ইমেইল এড্ৰেছটো দিব পাৰিব। এতিয়া মই মোবাইল নম্বৰটো ইয়াত মই বহাই দিম। আৰু মই যিহেতু মোবাইলত কৰিছো আপোনালোকে মানে ভালকে দেখিব নোৱাৰিব পাৰে, কিন্তু আপোনালোকে নিজেও এনেকে মোবাইলতে কৰিব পাৰে, বা আপোনালোকৰ যদি লেপটপ বা কম্পিউটাৰ আছে তেতিয়াহ'লে কম্পিউটাৰত কৰিব পাৰে। আৰু এনেকে আপোনালোকে মোবাইল নম্বৰ আৰু প্ৰথম মোবাইল নম্বৰটো বহাই লৈ এনেকে চেণ্ড OTP টো মাৰি দিব। চেণ্ড OTP টো মাৰাৰ লগে লগে এইখিনি OTP চেণ্ড মোবাইল নাম্বাৰ আহি গৈছে। এতিয়া মোৰ মোবাইল নম্বৰ এটা OTP জেনেৰেট হৈছে, সেইটো এতিয়া মই ইয়াত বহাব লাগিব। 666 আহিছে 581 এনেকে মাৰাৰ লগে লগে ভেৰিফাই OTP বুলি মাৰিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে নিজৰ ইমেইল এড্ৰেছটো বহাই ল'ব। মই ইমেইল এড্ৰেছটো বহাই লৈছো। তাৰপিছত চেণ্ড OTP বুলি ইমেইল এড্ৰেছত মাৰি দিব। আৰু আপোনালোকৰ তাত লগে লগে এটা ইমেইলতো OTP আহি যাব। আৰু ইয়াত হৈছে ইমেইলত 56476। তাৰপিছত ভেৰিফাই নাও মাৰি দিব। আপোনাৰ হৈ গ'ল গোটেইখিনি ডিটেইলছ। তাৰপিছত নেক্সট মাৰি দিব। আৰু এটা কথা মনত ৰাখিব, যিটো ইমেইল আৰু মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰ আৰু ইমেইলটো আপোনালোকে যাতে মানে ক্ষতি হ'ব নিদিয়ে। মোবাইল নম্বৰটো বাৰু আপোনালোকে ৰাখিব, কিন্তু ইমেইলটো যাতে হেৰাই নাযায় আপোনালোকে সেইটো মনত ৰাখিব। আপোনালোকৰ পিছলৈও সেই ইমেইলটোৰ যোগেদি আপোনালোকে যদি চিলেকশ্যন হয়ও সেই ইমেইলটোত আপোনালোকৰ মেইল আহিব। সেইটো কাৰণে আপোনালোকৰ ইমেইলটো জৰুৰী। এতিয়া আহিছে ডিটেইলছত আপোনালোকৰ বেছিক ডিটেইলছত আহিছে এপ্লিকেশ্যন নেম, তাৰপিছত আহিছে ডেট অফ বাৰ্থ, চিলেক্ট জেণ্ডাৰ, ফাদাৰ, গাৰ্জেন নেম, মাদাৰ্ছ নেম, তাৰপিছত এইটো কমিউনিটি আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। এপ্লিকেশ্যন নেম মানে আপোনালোকৰ বেলেগ ডকুমেণ্ট চাই নিদিব, আপোনালোকৰ মাৰ্কশ্বিট মানে ইয়াত আধাৰ কাৰ্ডৰ ইমান ইউজ নহয়, আধাৰ কাৰ্ড চাই পেলাই নিদিব। আপোনালোকৰ যিখন SSLCৰ মাৰ্কশ্বিট ক্লাছ 10ৰ সেই নাম অনুসৰি ইয়াত আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত ডেট অফ বাৰ্থটো দিব আৰু চিলেক্ট জেণ্ডাৰটো যদি মেল হয় মেল দিব, ফিমেল হলে ফিমেল দিব। যদি আনাদাৰ হয় এইবিলাক আছে ট্ৰেন্সফৰ্ম মেল আৰু ফিমেল এনেকে আছে। মই এতিয়া যিহেতু মই নিজৰ কাৰণে এপ্লাই কৰি আপোনালোকক দেখুৱাম, মই অলৰেডি এপ্লাই কৰিলো কিন্তু আপোনালোকক মই নেক্সট দেখুৱাম। তাৰপিছত ইয়াত আপোনালোকে ফাদাৰ্ছ নেম দিব, তাৰপিছত গোটেইখিনি ফিল আপ কৰি ল'ব।
আৰু মই এতিয়া ডিটেইলছ খিনি ফিল আপ কৰি ললো আপোনালোকে এনেকে ধুনীয়াকে শুদ্ধভাৱে ডিটেইলছটো সিলেক্ট কৰিব আৰু ইয়াত এই কমিউনিটি জেগাত আপোনালোকে ইউআৰ হয় নে OBC হয় নে ST EWS হয় সেইটো সিলেক্ট কৰিব মই যিহেতু জেনেৰেল মই ইউআৰ সিলেক্ট কৰিছো তাৰপিছত এতিয়া আপোনালোকে কমপ্লিট ৰেজিষ্ট্ৰেচন বুলি আহি যাব কমপ্লিট মানে যিখিনি মই ডিটেইলছ দিছিলো সেই ডিটেইলছ খিনি মই মানে অলৰেডি যেহেতু ইউজ কৰিছো সেইকাৰণে মোৰ সেই মানে অলৰেডি ইউজ বুলি দেখুৱাইছে কিন্তু মই আপোনালোকক মই যিটো মানে মোৰ যিটো আগৰ সেইখিনি হৈছিল তাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি বাকীখিনি প্ৰচেছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যেতিয়া মানে বাকীখিনি আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেচনটো কৰাৰ পিছত তাৰপিছত আপোনালোকে টিপিব লাগিব এইটো কেণ্ডিডেট লগইন বুলি ইয়াত লিখিছে ইম্পৰ্টেণ্ট লগইন ইনষ্ট্ৰাকচন ইণ্টাৰ ইউৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ইউজাৰ আইডি যদি আপোনালোকে 5বাৰ যদি ভুল কৰে আনসাকসেসফুল হৈ যায় তেতিয়াহ'লে আপোনাৰ এইটো লক হৈ যাব পাৰে একাউণ্টটো লক হৈ যাব পাৰে সেইটো কাৰণে আপোনালোকে শুদ্ধকে আপোনালোকে চেষ্টা কৰিবলৈ দিব আৰু এইটো ইউজ ফৰগেট পাছপৰ্ট আপোনালোকে যদি পাছপৰ্টটো আপোনালোকে যদি মোবাইলত যাব কিন্তু যদি পাহৰি যাব কেনেবাকে ডিলিটো হৈ যায় তেতিয়াহ'লে আপোনালোকে ফৰগেট পাছপৰ্ট মাৰিব এতিয়া মই প্ৰচেছটো লগইন কৰো প্ৰচেছটো লগইন কৰাৰ লগে ইয়াত বিচাৰিছে ৰেজিষ্টাৰ ইউজাৰ আইডি এণ্ড পাছপৰ্ট মই ইউজাৰ আইডিটো দি দিছো মই ইউজাৰ আইডিটো কপি কৰি থৈছো ইউজাৰ আইডিটো হৈছে মোৰ এইটো তাৰপিছত পাছপৰ্টটো আপোনালোকৰ মোবাইলত যাব পাছপৰ্টটো আপোনালোকে বহাই দিব আৰু মই এইখিনি ব্লাৰ কৰি থম যিহেতু এইটো সিকিউৰিটি পাৰপজৰ কাৰণে মই পাছপৰ্টটো দি লৈছো মোৰ মোবাইললৈ এটা OTP আহিব আৰু সেই OTPটো মই ইয়াত বহাব লাগিব আৰু মোৰ মোবাইললৈ OTPটো আহি গৈছে এইটো দেখিছেনে 252636 এনেকে OTPটো অহাৰ লগে লগে আপোনালোকে মাৰি দি ভেৰিফাই লগইনটো মাৰাৰ লগে লগে OTP ভেৰিফাই সাকসেসফুল তাৰপিছত এতিয়া আহিব ইয়াত অপচন আহিব এইটো দেখিছে আপোনালোকে ক্লোজ অন 16 ফেব্ৰুৱাৰী লাষ্ট ডেট মানে 16 ফেব্ৰুৱাৰী আৰু 12 দিন আছে তাৰপিছত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব 18 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীৰ ভিতৰত আৰু এপ্লিকেশ্যন আৰম্ভ হৈছে 2 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈকে হ'ব ইয়াত দিছে গাৰ্মিন ড্ৰাগ সেৱা GDS অনলাইন এংগেজমেন্ট শিডিউল 1 জানুৱাৰী 2026 আপোনালোকে ইয়াত অপচন দিছে এপ্লিকেশ্যন অনলাইন মাই এপ্লিকেশ্যন ৰেজিষ্টাৰ কমপ্লেইন মাই কমপ্লেইন কিবা যদি আপোনালোকৰ ভুলো হয় তেতিয়ালৈকে কমপ্লেইন দি পেলাই আপোনালোকে শুধৰণি কৰিব পাৰিব এতিয়া মই এপ্লাই অনলাইনটো এই দেখিছে সাইডত এটা আছে এপ্লাই অনলাইনটো ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ইয়াত সিলেক্ট দা নটিফিকেশ্যন বুলি অপচন আহিছে সিলেক্ট নটিফিকেশ্যনত আমি গাৰ্মিন ড্ৰাগ সেৱক GDS অনলাইন সিলেক্ট কৰিম সিলেক্ট কৰাৰ লগে লগে তাৰপিছত আপোনালোকক ইয়াত চাৰিটা অপচন দিব লাগিব পাৰ্সোনেল ডিটেইলছ এডুকেশ্যন ডিটেইলছ পোষ্ট পাৰফৰমেন্স আপলোড ফটো এণ্ড সিগনেচাৰ এতিয়া পাৰ্সোনেল ডিটেইলছত আপোনালোকে যিখিনি মানে ৰেজিষ্ট্ৰেচনত দিছিলে সেইখিনি বেসিক ডিটেইলছত সেইখিনি অটোমেটিক ওলাই থাকিব আৰু আদাৰ ডিটেইলছত আপোনালোকে কি হয় সেইখিনি সিলেক্ট কৰিব লাগিব মেৰিটেল ষ্টেটাছ কি হয় আপোনালোকে সেইখিনি সিলেক্ট কৰিব লাগিব মই এইখিনি সিলেক্ট কৰি দিয়ে থৈছো অলৰেডি মানে মেৰিটেল ষ্টেটাছ আপোনালোকে যদি বিয়া পাতা নাই তেতিয়াহ'লে নো দিব সিংগল দিব যদি আপোনালোকে পাতিছে মেৰিট দিব আৰু আপোনালোকে PWBD যদি হয় মানে আপোনালোকক কিছুমান বিকলাংগ যদি আপোনালোকৰ ব্যক্তি হয় তেতিয়াহ'লে আপোনালোকে ইয়েছ দি পেলাই বাকীখিনি ফিল আপ কৰিব মই যিহেতু বিকলাংগ নহয় সেইটো কাৰণে মই নো দিছো আৰু আপোনালোকে এমপ্লয়মেন্ট ডিটেইলছ ষ্টেটাছ নো দিব আপোনালোকে যদি চাকৰি কৰে বা কিবা পোষ্টত চাকৰি কৰি আছে বৰ্তমান সেই পোষ্টত যদি কৰিছে তেতিয়াহ'লে ইয়েছ দি পেলাই কি পোষ্টত আপুনি হেৰি কৰি আছে সেই চাৰ্টিফিকেটখন আপলোড কৰি দিব মই এতিয়া যিহেতু নাই কৰা সেইটো কাৰণে মই নো দিছো আৰু আপোনালোকে এড্ৰেছ ডিটেইলছত দিব পেৰেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ আপোনালোকে যিটো জেগাত জন্ম হৈছিলে সেই এড্ৰেছটো যদি সেই এড্ৰেছটো বহাই দিব আৰু যদি আপোনালোকে সেই জন্ম হোৱা জেগাটো যদি আপোনালোকৰ সেম আপোনালোকে এতিয়া বাসস্থান কৰি থকা এড্ৰেছ হয় তেতিয়াহ'লে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো এই সেম এণ্ড পেৰেণ্টছ এড্ৰেছ বুলি সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ লগে আহি যাব তাৰপিছত আপোনালোকে দিব পিন কোড নিজৰ এৰিয়া পিন কোডটো দিব তাৰপিছত লগতে চিটিটো দিব আপোনালোকৰ যিটো চিটি হয় নিজৰ ষ্টেট সকলো আসাম হয় অসমৰ পৰা যদি এপ্লাই কৰিছে আসাম হ'ব তেওঁ বাহিৰৰ পৰা যদি এপ্লাই কৰিছে নিজৰ যি হয় তেনে দি ল'ব ডিস্ট্ৰিক্ট যিটো হয় সেইটো আপোনালোকে নিজে সিলেক্ট কৰি ল'ব আৰু মোৰ যিহেতু মৰিগাঁও মই মৰিগাঁও সিলেক্ট কৰিছো তাৰপিছত আপোনালোকে নেক্সট মাৰিব নেক্সট মাৰাৰ লগে লগে এইখিনি ডিটেইলছ আহি যাব তাৰ নেক্সট ডিটেইলছটো আছে এডুকেশ্যন ডিটেইলছ আপোনালোকে এডুকেশ্যন ডিটেইলছত আপোনালোকে সিলেক্ট ষ্টুডেন্ট চাইকেল মানে আপোনালোকে ক'ৰ পৰা মানে পাছ কৰিছিলে আপোনালোক কোনখন হেৰিৰ পৰা মানে দিছিলে আৰু সেইটো দিব আমাৰ যিহেতু মই অসমৰ পৰা দিছো আসাম মেডিকেল আৰু পাছিং ইয়াৰ্ছ আপোনালোকে পাছ কোনটো ইয়াৰ্ছ মানে কোনটো চনত কৰিছে সেইটো দি দিব 2025 চন তাৰপিছত সিলেক্ট অন দা বৰ্ড
মোৰ যিহেতু NIOS নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং, সেইটো কাৰণে মই সেইটো দিছো। আপোনালোকৰ যি সেৱা হওক বা CBSE হওক, যেনেকুৱা বৰ্ডে নহওক সেইটো দি দিব। আৰু SSC মেমত আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰোল নাম্বাৰটো দি দিব। ধৰক এডমিট কাৰ্ডৰ ৰোল নাম্বাৰ দিলেও হ'ব, হল টিকেটৰ ৰোল নাম্বাৰ দিলেও হ'ব, লগতে আপোনালোকৰ যিখন মাৰ্কশ্বিট তাৰ ৰোল নম্বৰ দি দিলেও হ'ব, যিকোনো এটা দিলেই হ'ল। তাৰপিছত আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব ইণ্টাৰ দ্য মাৰ্কছ অবটেইন ইন ছাবজেক্ট। আপোনালোকৰ মানে যিকোনো ছাবজেক্ট 5টা ছাবজেক্টৰ ইয়াত আপোনালোকে ছাবজেক্ট কেইটা চিলেক্ট কৰিব লাগিব আৰু লগতে ইয়াত মাৰ্ক কেইটা বহাব লাগিব। আৰু মই ইয়াত মাৰ্ক কেইটা অলৰেডি বহাই কৰি থৈ দিছো আৰু ছাবজেক্ট কেইটা বহালো, মাৰ্ক কেইটা আপোনালোকৰ নিজৰ মতে দি, তাৰপিছত যদি আপোনালোকৰ সেৱা হয় তেতিয়াহ'লে আপোনালোকক ইয়াত টোটেল মাৰ্ক দিব আহিব। মই যিহেতু NIOS হয়, মই টোটেল মাৰ্কটো দিব অহা নাই। আপোনালোকে ইয়াত টোটেল গ্ৰেড মাৰ্ক বুলি আহিব, অপশ্যন গ্ৰেড মাৰ্কত আপোনালোকে ইয়াত আপোনালোকৰ মানে টোটেল যিমান নম্বৰ পাইছে সেই বহাই দিব সেইটো। আৰু এতিয়া মোৰ আহিছে CGPA স্কোৰ। আপোনালোকৰ আহিব, আপোনালোকৰ এতিয়া সেৱা আণ্ডাৰত হলে CGPA নাহে, সেইটো কাৰণে আপোনালোকে এইটোত ফিল আপ কৰিব নালাগে। আৰু যদি আপোনালোকে বেলেগ বৰ্ডৰ হয়, যদি সেইটো আণ্ডাৰত CGPA ৰিজাল্ট ওলাই, তেতিয়াহ'লে CGPA টো দিব লাগিব। মই যিহেতু মোৰ CGPA ওলাই, সেইকাৰণে মই CGPA টো দি লৈ পেলাই নেক্সট মাৰিছো। নেক্সট মাৰাৰ লগে লগে এতিয়া আপোনাৰ আহিব পোষ্ট পাৰফৰমেন্স। পোষ্ট পাৰফৰমেন্সত আপোনালোকে চিলেক্ট চাইকেল, আপোনালোকৰ কোনটো চাইকেলৰ, মই আছাম আছে, নৰ্থ ইষ্ট চাইকেল আছে, পাঞ্জাৱ চাইকেল আছে, ৱেষ্ট বেংগল চাইকেল, মই আছামৰ কাৰণে আছাম দিছো। চিলেক্ট ডিভিজন আপোনালোকে ক'ৰ পৰা দিব। ইয়াত বহুত কেইটা অপশ্যন আছে, নগাঁও, নলবাৰী, শিৱসাগৰ, তিনিচুকীয়া, যিকোনো আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ পৰা দিব পাৰিব। আৰু আমাৰ ইয়াত আমাৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ নাই, যিহেতু আমি মৰিগাঁও, আমাৰ নিজৰ ডিষ্ট্ৰিক্ট নাই। আমাৰ ইয়াত ওচৰতে যিখন হয় সেইখন দিম, নগাঁও ডিভিজন বুলি আছে, নগাঁওটো দি দিম। দিয়াৰ লগে লগে ইয়াত আপোনালোকে আহিব, এই নগাঁও ডিভিজনত যোনবিলাক আছে মানে সেইখিনি আহি যাব। ইয়াত কোনকেইটা আপোনালোকে পোষ্ট ডিটেইলছ পাব। আৰু ইয়াত দেখিবলৈ পাব UR, তাৰপিছত এনেকে UR মানে এইখিনি জেনেৰেল পোষ্টৰ কাৰণে এইকেইটা ডিভিজনত খালী আছে পোষ্ট, এনেকে আপোনালোকে চাই ল'ব। আৰু ইয়াত দেখিছে নহয়, এইটো ABPM, BPM, সেইটো আছে। আপোনালোকে এইটো চেলাৰীটো ইয়াত দেখাই থাকিব, লেভেলত চেলাৰীটো দেখুৱাই থাকিব আৰু ডিভিজনটো দেখুৱাই আছে। ইয়াত এতিয়া আপোনালোকে চিলেক্ট কৰিব, মই বোলে এইটো 1 নম্বৰ ৰাখিব বিচাৰিছো, তেতিয়াহ'লে আপোনালোকে 1 নম্বৰ ৰাখি দিব। আৰু এইটো বোলে মই 4 নম্বৰ ৰাখিব বিচাৰিছো, 4 নম্বৰত এনেকে আপোনালোকে চিলেক্ট কৰি গৈ থাকিব। আপোনালোকে চিলেক্ট কৰি কৰি গৈ থাকিব। আপোনালোকৰ নিজৰ মতে আপোনালোকে পোষ্ট বিলাক চাই ল'ব, কোনটো ডিভিজন আগত ভাল খিনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ লগে লগে এনেকে গোটেইখিনি তলত আহি যাব। এইবিলাক মই টোটেল 20টা চিলেক্ট কৰিছো। চিলেক্ট কৰি পেলাই তাৰপিছত এনেকে চেভ দা নেক্সট মাৰিব। চেভ নেক্সট মাৰাৰ লগে লগে আপোনাৰ গোটেইখিনি হৈ যাব। এতিয়া আপোনালোকে চিলেক্ট কৰিব লাগিব আপলোড এণ্ড ফটো চিগনেচাৰ। তাৰপিছত আপোনালোকে ফটো চিগনেচাৰ ইয়াত এতিয়া আপোনালোকে ইয়াত দেখিবলৈ পাইছে ফটোখন কিমান MB হ'ব লাগিব। ফটো আৰু চিগনেচাৰ খিনি আপলোড কৰি লাগিব। ফটো আৰু চিগনেচাৰ আপলোড কৰোঁতে আপোনাৰ যাতে কেবিৰ ভিতৰত থাকে আৰু যিটো মানে তেওঁলোকে বিচাৰিছে সেইখিনিৰ ভিতৰত যেতিয়া JPS ফৰ্মত আপোনালোকে আপলোড কৰে, তেতিয়াহে মানে আপলোড হ'ব, নহলে আপোনালোকৰ আপলোড কৰোঁতে প্ৰব্লেম হ'ব। তাৰপিছত আপোনালোকে এনেকে তললৈ আহিব, I am the confirm high risk agree, মানে গোটেইখিনি মই এগ্ৰী কৰিছো। এগ্ৰী কৰাৰ পিছত আপোনালোকে এনে প্ৰিভিউ হোৱাৰ পিছত আপোনালোকে নিজৰ ডিটেইলছ খিনি চাব পাৰিব। যিহেতু মই অলৰেডি কৰি থৈছো, মোৰ এইখিনি প্ৰিভিয়াছটো নহয়, মই মানে ডিটেইলছ খিনি চাব নোৱাৰিম। আৰু লগতে যিসকল OBC, ST, SC, EWPS তেওঁলোকে কোনো ধৰণৰ ফিজ কাটিব নালাগে। আৰু যিসকলে UR মানে জেনেৰেলত পৰে, মানে আনৰিজাৰ্ভত পৰে, তেওঁলোকে 100 ৰুপিছৰ ফিজ কাটিব লাগিব। এই প্ৰিভিয়াছটো মাৰাৰ পিছতে যেতিয়া তেওঁলোকে নিজৰ ডিটেইলছ খিনি চাই পেলাই নেক্সট মাৰিবলৈ যাব, মাৰোতে তেতিয়া আপোনালোকৰ পেমেন্ট কৰা অপশ্যনটো আহিব। পেমেন্ট কৰা 100 ৰুপিজ যেতিয়া আপোনালোকে পেমেন্ট আপোনালোকৰ নিজৰ UPI, ডেবিট কাৰ্ড বা ইণ্টাৰনেট বেংকিং দি আপোনালোকে পেমেন্টটো কৰি দিব, তেতিয়া আপোনালোকৰ চাবমিট হৈ যাব। আৰু চাবমিট হৈ যোৱাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনখন ফাইনেলি চাবমিট হৈ যাব আপোনালোকৰ। তাৰপিছত চাবমিট হৈ যোৱাৰ পিছতে সেইখিনি চাবমিট কৰাৰ পিছতে আপোনালোকৰ সেইখিনি মাই এপ্লিকেশ্যন বুলি দেখা পাব। আপোনালোকে তাত গৈ পেলাই মাই এপ্লিকেশ্যনত গৈ আপোনালোকৰ যিখন ফৰ্ম, সেইখন ফৰ্মখন দোকানৰ পৰা আপোনালোকে মানে জেৰক্স কৰি কপি কৰি উলিয়াই ল'ব। আৰু তেতিয়া আপোনালোকৰ গোটেইখিনি কমপ্লিট হৈ যাব। আৰু সেই যিখন কাগজ উলিয়াব, সেই কাগজখন আপোনালোকে ভালকে কিন্তু সযতনে ৰাখিব। যদিহে আপোনালোকে কেনেবাকে চিলেকশ্যন হৈ যায়,
আপোনালোকে সেই কাগজখন কিন্তু আপোনালোকক বহুত জৰুৰী হ'ব। সেই জৰুৰী কাগজখন আপোনালোকে বঢ়িয়াকে এটা নিৰ্দিষ্ট জেগাত আপোনালোকে সংৰক্ষণ কৰি ৰাখি থব আপোনালোকৰ নিজৰ ডকুমেন্টছৰ লগত। প্ৰচেছটো ইমানখিনি আছিলে, আপোনালোকৰ ষ্টেপ বাই ষ্টেপ মই দেখাবলৈ চেষ্টা কৰিলো। যদি কোনোবাখিনি আপোনাৰ ভুল হৈছে কমেন্ট কৰি আপোনালোকে শুধাই দিব, আৰু যদি কাৰোবাৰ কিবা ডাউট থাকে তেতিয়াহ'লে কমেন্ট ছেকশ্যন খোলা আছে, কমেন্ট ছেকশ্যনত আপোনালোকে সকলোখিনি সুধিব পাৰে, মই সকলোৱে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু চেনেলটো যদি আপোনালোকে পোনপ্ৰথমবাৰ আহিছে তেতিয়া লাইক এটা কমেন্ট এটা কৰি দিবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আপোনালোকক সকলোকে আকৌ পুনৰবাৰ লগ পাম। তেতিয়া আজিলৈ ধন্যবাদ।